আৰু আমি অসমত কেতিয়াও সেই সমদল আমি ওলাব দিয়া নহ'ব। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা দাবী জনাইছোঁ অসম চৰকাৰক। আমাৰ যোৱা 30 তাৰিখে যোৰহাটৰ এটা উলংগ বাবাৰ এটা সমদল ওলাইছিল। জৈন ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে কিবা ধৰ্মীয় প্ৰচাৰৰ কাৰণে এটা উলংগ সমদল তেওঁলোকে সমদল এটা বাহিৰ কৰিছিল। তাৰ প্ৰতিবাদত আমাৰ বিল এছিৰেনা অসমৰ লগতে স্থানীয় ৰাইজে যোৰহাটৰ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ ফলত অসম পুলিচে আমাৰ বিল এছিৰেনা অসমৰ 7জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে, লগতে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা দাবী জনাইছোঁ অসম চৰকাৰক। সেই 7 সতীৰ্থক আমাৰ অতি সোনকালে মুকলি কৰি দিব লাগে, আৰু যেতিয়ালৈকে সেই 7 সতীৰ্থক মুকলি কৰি নিদিব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। আৰু আমাৰ যি জৈন সম্প্ৰদায়ৰ যি আমাৰ উলংগ তেওঁলোকৰ সমদল, সেই সমদল অসমত কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমাৰ সভ্য সমাজত এই উলংগ সমদল আমাৰ অসমত গ্ৰহণযোগ্য নহয়, আৰু আমি অসমত কেতিয়াও সেই সমদল আমি ওলাব দিয়া নহ'ব। আৰু তাৰ বিপৰীতে আমাৰ প্ৰতিবাদ হ'বই, প্ৰতিবাদ হৈছে আৰু অনাগত দিনত প্ৰতিবাদ হ'ব। উলংগ বাবাৰ কোনো সমদলক আমাৰ বিল এছিৰেনাৰ লগতে অসমবাসী ৰাইজে সমৰ্থন নকৰে। তেখেতসকলে এতিয়াৰ পৰা যদি আমাৰ অসমৰ যিকোনো ঠাইত যদি তেখেতসকলে যদি সমদল বাহিৰ কৰে, আমি বিল এছিৰেনা অসমে সদায় প্ৰতিবাদ কৰি আহিছে আৰু প্ৰতিবাদ কৰি যাব। আৰু তেখেতসকলক আমাৰ যি ধৰণে আমি প্ৰত্যাহ্বান দিব লাগে আমি প্ৰত্যাহ্বান দিম, আৰু তেখেতসকলক আমি ৰাজপথৰ পৰা তেখেতসকলক আমি উভতাই দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ।